এইটো নাৰায়ণপুৰ সমষ্টিৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ সমষ্টিৰ যিজন মানে বিধায়ক তেখেতে জোনমণি ৰাভাক ভাবুকি প্ৰদান কৰিছিলে এটা ফোন কলৰ জৰিয়তে, আৰু সেই ফোন কলটো সেই সময়ত বহুত ভাইৰেল হৈছিলে। অমীয় কুমাৰ ভূঞাৰ নামৰ যিটো মিনিষ্টাৰ মানে MLA বিধায়ক ভাইৰেল হৈছিলে। আৰে চৰকাৰে পুলিচক পুহিছে অপৰাধীক ধৰিবলে, আৰু যদিও অপৰাধীক পুলিচে ধৰিবলৈ যায় আকৌ ক'ব মোৰ মানুহ নধৰিবি। মোৰ মানুহক কেলে ধৰিছ? মোৰ মানুহ, মই চম্ভালি ল'ম, তুমি তোমাৰ কাম কৰা। আৰে কৰিব কি কাম? তেনেকুৱা কামৰ কাৰণেতো পুলিচৰ নিযুক্তি দিছে ন আপোনালোকে। যদি সেই অপৰাধী ধৰিবলৈ গ'লেও যদি বাধা, নধৰিলেও ক'ব বোলে তুমি তোমাৰ কাম কৰা। কৰিব কি? ঘৰত আহি ঘাঁহ কাটি থাকিলে হ'ব এতিয়া। যিহেতু এতিয়া পথাৰত ধান মানে ৰুই দিছে, জেগা নাই ক'তো গৰুৰ ঘাঁহ ৰাখিবলৈ, ঘাঁহকে কাটিব লাগিব। ঘৰলৈ আহি কাঁচি এখন লৈ বস্তা এটা লৈ পথাৰৰ মাজত ঘাঁহ বিচাৰি। তেনেকুৱা এখন চৰকাৰ মানে আমাৰ অসমখন বা ভাৰতখন। অপৰাধীক মানে সিহঁতে পইচা দি পোহপাল দি ৰাখে, আৰু গ্ৰেপ্তাৰ কৰিব গ'লেও সিহঁতক একো নকৰিবি। মোৰ মানুহ, মই চম্ভালি ল'ম, মই চাম। তই তোমাৰ কাম কৰা, লাগিলেও যোৱা চোৰ ডকাইতকেইটা ধৰাগে যোৱা, সেই বুলি কয়। বা গৰু ছাগলী যে চুৰ কৰিছে সিহঁতক ধৰাগে যোৱা। পুলিচেতো আহি সেইকেইটাকেহে বেছি ধৰে। এই ডাঙৰ ডাঙৰ অপৰাধী ধৰিব পাৰিছে জানো আজিলৈকে? কেতিয়াও নোৱাৰে। ঠিক তেনেকুৱাই হৈছে এতিয়া আমাৰ অসমৰ হিমন্ত বিশ্ব শৰ্মাই এই জুবিনদাৰ ডাঙৰ অপৰাধীটোক ধৰিব পৰা নাই। ধৰিছে যদিও অসমৰ ৰাইজে অকমান ক্ষান্ত হওক, মানে অকমান ঠাণ্ডা হওক বুলিয়েই সিদ্ধাৰ্থ শৰ্মা আৰু চামকানু মহন্তক অসমৰ ৰাইজক দেখুৱাইহে গ্ৰেপ্তাৰ কৰি জেলত ভৰাই থৈছে। হয়তো যদি অসমৰ ৰাইজে যদি জুবিনদাৰ যদি অনুৰাগীৰ সংখ্যা তেনেই কম হ'লহেঁতেন, হয়তো অপৰাধী আজি AC গাড়ী লৈ আপোনাৰ বা মোৰ আগেদি, পুলিচৰ আগেদি, পুলিচক মানে চকুত ধূলি মাৰি পাৰ হৈ গ'লহেঁতেন। কিন্তু একো কৰিব নোৱাৰিলেহেঁতেন। এতিয়া জুবিনদাৰ অনুৰাগী যে ইমানেই ক্ষমতাশালী যে জুবিনদাৰ ন্যায়ৰ বাবে ইমানেই যুঁজিছে, মানে লাখ লাখ অনুৰাগীয়ে। আমাৰ অসমত নহয়, ভাৰতৰ বলিউডত যদি যায় তাত যুঁজিছে, যে আমেৰিকাত যায় তাৰ পৰা যুঁজিছে, ইটালীৰ এজনী গায়িকাই জুবিনদাৰ বাবে জাষ্টিছ ফৰ জুবিনদা লিখিছে। কিয়? ন্যায় পোৱা নাই যে। আৰু অপৰাধীয়ে পুৰা জেলৰ ভাত খাই আছে। আৰু সেই অপৰাধী ঘৈণীয়েকে কেৰেলা ভাজি, কিবা গাখীৰ কিবা কিবি নি ঘৰত বনোৱা ভাজি তৰকাৰি নি তাত দিবগে পাৰিছে। আৰে সেইবোৰ বন্ধ কৰক, সেইবোৰ নাটক। অসম তথা CID সেইবোৰ চলিব। হিমন্ত বিশ্ব শৰ্মাই যে SIT সংঘ বা এটা দল এটাই গঠন কৰিছে, সেই CID খিনিনো কোন? মানুহে, সাধাৰণ মানুহে, আমাৰ নিচিনা। সিহঁতে কিবা এটা পদবী পাইছে কাৰণে যেনিবা তেহেঁতে CID বুলি চিনাকি কৰা যায়, চিনি পাব পাৰি। সিহঁতো সেই আমাৰ নিচিনা দুখন হাত, দুখন কাণ, এটা নাক, দুটা চকু, দুখন ভৰি সিহঁতৰো আছে। এখন মুখ সিহঁতৰো আছে। সিহঁতো কোনো বেলেগ গ্ৰহৰ প্ৰাণী নহয়। এইখন অসমৰে মানুহ, এইখন ভাৰতৰে মানুহ তেহেঁত। সিহঁতকো যদি টকা দি যদি মেনেজ কৰি লৈছে, কোনে জানে? কাৰণ সিহঁতেও সেই টকাৰ কাৰণেই কাম কৰি আছে, দৰমহা কেইটাৰ কাৰণেই। যদি বিনা কষ্ট যদি আপোনাৰ যদি এঘন্টা যদি আপুনি লাখ টকা পায়, আপুনি কি নকৰিব নেকি? বা সেই CID কেইজনে নকৰিব নেকি? সিহঁতো কোনো বেলেগ গ্ৰহৰ প্ৰাণী নহয় যে ভাষা বুজি নাপাবলৈ। সিহঁতকো যদি সেই CID কেইজনকো যদি মেনেজ কৰি যদি কোনোবাই থৈছে, তহঁতি তদন্ত কৰি থাক, তদন্তৰ নামত তহঁতি যিমান লেহেমীয়া পাৰ সিমান লেহেমীয়া কৰিবি, যাতে ৰাইজে এই কথাটো সময়ত পাহৰি যায়গে। আৰু তেতিয়া মানে কেছখন খালাচ হোৱাৰ নিচিনা, আৰু ৰাইজে সোধা পোছা কৰিবলৈ এৰিব। যদি পিছত যদি প্ৰতিবাদ কৰে, জেলত ভৰাই থম আমি। ন্যায়ৰ বাবে যদি বিচাৰি আহে, আমি জেলত ভৰাই থম। কাৰণ এইবোৰ দিন গ'ল আৰু এতিয়া আমি বেলেগ কামত মাথা মাৰিব লাগে। চৰকাৰে তেনেকে কৰি জেলত ভৰাই থৈ দিব। কি কৰিব? ন্যায় বিচাৰি গ'লে যদি জেল ভাত খাব লাগে, সেই অপৰাধীয়ে যে AC গাড়ীত ঘূৰি ফুৰে, তেতিয়া সেইবোৰ কি হয়? আমিতো একো ন্যায় কৰো, আমিতো কিবা কাৰো অপৰাধ কৰা নাছিলো। কাৰোতো আমি অনিষ্ট কৰা নাছিলো। আমি অনিষ্ট কৰা সকলৰ বিৰুদ্ধে আমি যুঁজিবলৈ যাওঁ ন্যায় বিচাৰি, আকৌ তেহেঁত বাচি যায়, আমিবিলাকে জেলত সোমাই যাওঁ। তেনেকুৱা এখন দেশ, তাকে কয় গণতন্ত্ৰ, মানে তন্ত্ৰ মন্ত্ৰৰ দেশ এখন। গণতন্ত্ৰ নহয়, তন্ত্ৰ মন্ত্ৰ দেশ এখন ভাৰতখন।